সাংবাদিক প্ৰাঞ্জল নাথৰ নতুন অনুষ্ঠান কথাবাৰ্তা। আজিৰ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত আছে শিক্ষাবিদ তথা ৰূপহী অগ্ৰণী শিক্ষানুষ্ঠান জ্ঞান বিকাশ বিদ্যাপীঠৰ চেয়াৰমেন নুৰ মহম্মদ আলী জুদ্দাৰ। নমস্কাৰ, আজি আমাৰ নতুন অনুষ্ঠান কথাবাৰ্তা। আজি কথাবাৰ্তা অনুষ্ঠানত আমাৰ অতিথি হিচাপে উপস্থিত আছে আদৰ্শৱান শিক্ষাবিদ লগতে সমাজসেৱক নুৰ মহম্মদ আলী জুদ্দাৰ। আহকচোন তেওঁ চিনাকি হওঁ, তেওঁৰ এটা পৰিচয় দিওঁ। তেওঁ হ'ল নগাঁও ৰূপহী ব্যক্তিগত অগ্ৰণী শিক্ষানুষ্ঠান যি জ্ঞান বিকাশ বিদ্যাপীঠৰ পৰিচালনা সঞ্চালক, লগতে পৰিচালনাক নহয় চেয়াৰমেন। ঠিক আছে, প্ৰথমতে পৰিচয় দিয়কচোন। মোৰ নাম নুৰ মহম্মদ আলী জুদ্দাৰ। মই বৰ্তমান আছো ৰূপহী তিনিআলি মাৰ্কাজ মছজিদৰ সন্মুখত মোৰ ঘৰ। মই জ্ঞান বিকাশ বিদ্যাপীঠখন 2008 চনত নতুন বজাৰস্থ তাত এখন ভাড়া মাটিত স্থাপন কৰা হৈছিল। মোৰ লগত তেতিয়া আছিল মোৰ পাৰ্টনাৰ হিচাপত চাহিদুৰ ৰহমান। তেখেত বৰ্তমান এই জ্ঞান বিকাশৰ পৰিচালন সঞ্চালক আৰু মই জ্ঞান বিকাশৰ চেয়াৰমেন। সেই হিচাপত তাৰপিছত 2016 চনত ইয়াত মাটি কিনি নিজাববীয়া এখন স্কুলৰ নামত মাটি কিনি জ্ঞান বিকাশ বিদ্যাপীঠখন ৰূপহী কলেজৰ পৰা জাষ্ট অলপ আগত উত্তৰ ফালে খুটি খাইটি ৰূপহী বুলি কয় সেই জেগাখনত স্থাপিত কৰিছোঁ। আৰু এতিয়া তাতে ইয়াত চলি আছে। ইয়াত ইংলিছ মিডিয়াম হায়াৰ ছেকেণ্ডেৰীলৈকে আছে, এছামিছ মিডিয়াম হায়াৰ ছেকেণ্ডেৰীলৈকে আছে, হায়াৰ ছেকেণ্ডেৰী ছায়েন্স আৰ্টছ দুটাই আছে, এছামিছ মিডিয়াম ইংলিছ মিডিয়াম, আৰু হোষ্টেল আছে, গাৰ্লছ হোষ্টেল, বয়েজ হোষ্টেল, আৰু ধৰক স্কুল বাছ এখন আছে। আৰু ইয়াত সমাজ সেৱামূলক কাম আমি কৰি আছোঁ। গাঁও অঞ্চল, দুখীয়া অঞ্চলৰ গাঁও অঞ্চলত আমি তেনেকুৱা ফিজ পাতি ল'ব নোৱাৰি, তথাপি যিখিনি আমি পাৰোঁ লৈ পেলাই আমাৰ ইয়াৰ শিক্ষিত যুৱক যুৱতী কমচে কম 120-25 জন মানুহ ইয়াত সংস্থাপিত হৈছে। আমি কিবা পাওঁ নাপাওঁ সেইটো আমাৰ ডাঙৰ হেৰি নহয়, কিন্তু আমি যে শিক্ষিত মানুহক এটা কৰ্মসংস্থানৰ ব্যৱস্থা কৰিব পাৰিছোঁ তাতে আমি গৰ্বিত। এইটো হয়। এতিয়া বহুতো শিক্ষানুষ্ঠান ৰূপহীত গঢ় লৈ উঠিছে বা ব্যক্তিগত এই শিক্ষানুষ্ঠানবোৰক টক্কৰ দিয়াকে বা আপোনাৰ শিক্ষানুষ্ঠানখন ৰূপহীত এখন সকলোৱে পৰিচিত হৈ পৰিছে এখন, কি ক'ব বিদ্যাপীঠখন? চাওক, আমি যেতিয়া 2008 চনত বিদ্যালয়খন স্থাপন কৰিছিলোঁ বিদ্যাপীঠখন, সেইটো সময়ত প্ৰাইভেট স্কুলৰ তেনেকুৱা এটা হেৰি নাছিল ৰূপহী অঞ্চলত। কিন্তু আমি দিয়াৰ পিছতে এটা শিক্ষাৰ এটা বৈপ্লৱিক পৰিৱৰ্তন আহিছে যে প্ৰাইভেট শিক্ষা প্ৰতিষ্ঠান এটা যে ভাল এটা শিক্ষা প্ৰদান কৰি ভাল এটা সমাজত ভাল এটা বাতাবৰণ সৃষ্টি কৰি ভাল এটা পৰিৱেশ ছাত্ৰক দি পেলাই ৰেজাল্ট এটা যে কৰিব পাৰি, এই বস্তুটো এই জ্ঞান বিকাশ বিদ্যাপীঠ স্থাপন হোৱাৰ পিছতে ৰূপহী অঞ্চলত প্ৰভাৱিত হৈছিল। আৰু তাৰ ফলত বিকাশ বিদ্যালয়ৰ পৰা ওলাই গৈ বহুত ল'ৰা ছোৱালীয়ে ডক্টৰ, ইঞ্জিনিয়াৰ বা বেলেগ বেলেগ কৰ্মসংস্থান পাবলৈ সক্ষম হৈছে। সেইটো হয়। সেইকাৰণে মই ভাবোঁ যে এনেকুৱা বিদ্যাপীঠ বা এনেকুৱা অনুষ্ঠান হ'ব লাগে যাৰ দ্বাৰা সমাজৰ উপকাৰ হয়। তাৰ কাৰণে আমি সমাজৰ চবকে আহ্বান জনাব বিচাৰোঁ যে এনেকুৱা প্ৰতিষ্ঠান কৰি যে শিক্ষিত ল'ৰা ছোৱালী, শিক্ষিত মানুহক কৰ্মসংস্থান দি আৰু সমাজখনক উন্নত কৰাৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ এটা ভাল পৰিৱেশত ভাল এটা শিক্ষা দিয়াৰ কাৰণে ব্যৱস্থা কৰিলে সমাজৰ কাৰণে উপকাৰ, দেশৰ কাৰণে উপকাৰ। সেইটো হয়। লগতে আপোনাৰ যিখিনি আপোনালোকৰ শিক্ষকতা কৰে, পাঠদান কৰে, যথেষ্টপূৰ্ণ আপোনালোকৰ মই দেখিছোঁ, মই ইয়াত আহোঁ দেখে যথেষ্ট অভিজ্ঞতাপূৰ্ণ আছে আপোনালোকৰ যিখিনি শিক্ষকসকলে। আৰু পাঠদানটো নিয়মিত, মানে কোনো ক্ষতি নকৰিব, পাঠদান সময়মতে কৰে, কাৰিকুলামবিলাক ইমান ধুনীয়াকৈ। এই ক্ষেত্ৰত কি কয়? চাওক, আমি যে বিদ্যালয়ত প্ৰত্যেক বছৰে আমি শিক্ষক অলপ ছাঁটাই হয়, আমি নতুনকৈ শিক্ষক লওঁ। কিন্তু আমি শিক্ষক এনেকে নলওঁ যে চাই পেলাই যে সি এনেকুৱা ঘৰৰ, সি এনেকুৱা ঘৰৰ, সেইটো নহয়। আমাৰ পৰীক্ষা, ৰিটেন পৰীক্ষা হ'ব, তাৰপিছত অৰাল হ'ব, তাৰপিছত ডেমো ক্লাছ হ'ব, তাৰপিছতে আমি শিক্ষক চিলেকশ্যন কৰোঁ। সেইকাৰণে আমাৰ শিক্ষাৰ যিটো মানদণ্ড আমি ধৰি ৰাখিবলৈ চেষ্টা কৰোঁ, যাতে আধুনিক যুগৰ যি শিক্ষা সেই শিক্ষা যেন ল'ৰা ছোৱালীয়ে পায়। এনেকুৱা নাই যে আগৰ যুগৰ সেই শিক্ষাৰ পদ্ধতিতে আমি আটকি থাকিলে তেনেহ'লে আমি বিদ্যালয়খন ইমান আগবাঢ়ি যাব নোৱাৰে, ল'ৰা ছোৱালী ডেভেলপ হ'ব নোৱাৰে। যুগৰ লগত মিলাই আমি তেনেকুৱা শিক্ষক ৰাখি সময়মতে পাঠদান দি পেলাই আমি
বিদ্যালয়খন পৰিচালনা কৰি আছো। আপোনালোকৰ বৰ্তমান ইংলিছ মিডিয়াম আছে, আছামিজ মিডিয়াম আছে? হয়, এছামিজ মিডিয়াম আছে, ইংলিছ মিডিয়াম আছে। এছামিজ মিডিয়ামৰ ক্লাছ হায়াৰ ছেকেণ্ডেৰীলৈকে আছে, আৰ্টছ চায়েন্স, আৰু আপোনাৰ ইংলিছ মিডিয়ামৰ প্ৰি নাৰ্চাৰীৰ পৰা হায়াৰ ছেকেণ্ডেৰীলৈকে আৰ্টছ চায়েন্স আছে। দুইটাই চিষ্টেম হয়। হয়। আৰু হোষ্টেলৰ ব্যৱস্থা আছেনে? হোষ্টেলৰ আমাৰ ছোৱালী হোষ্টেলো আছে, ল'ৰা হোষ্টেলো আছে, বইজ হোষ্টেল, গাৰ্লছ হোষ্টেল। এতিয়া হয় ৰূপহী বৃহত্তৰ অঞ্চলত ছাত্ৰ ছাত্ৰী ইয়াত নামভৰ্তি কৰিব, মই দেখিছোঁ বহুত ভিৰ কৰিছে আপোনাৰ এই বিদ্যালয়ত। কিছুমান দুখীয়া আৰু ইয়াত বহুত যথেষ্ট ভাল ফলাফল হয়। ইয়াৰ পৰা পাছ কৰি পেলাই বিভিন্ন এতিয়া অসমৰ বিভিন্ন জেগাত স্থান লৈছে বা স্বীকৃতিপ্ৰাপ্ত চাকৰি পাইছে বা ডাক্তৰ হৈছে, ইঞ্জিনিয়াৰিং হৈছে। কি ক'বা, এটা গৌৰৱৰ কথা। ইয়াৰ পৰা বহুতখিনি ষ্টুডেণ্ট গৈ পেলাই কোনো ডাক্তৰ হৈছে বা ইঞ্জিনিয়াৰ হৈছে, ভাল ভাল। কি ক'ব? চাওক, এতিয়া যেতিয়া ভাল এটা পৰিৱেশ পায়, পৰিৱেশ পোৱাৰ পিছত পৰিৱেশটো হ'ল আচল। তিনিটা বস্তু, আগত তিনিটা বস্তু আছিল, এতিয়া চাৰিটা বস্তু। আগত আছিল শিক্ষক, ছাত্ৰ আৰু অভিভাৱক। এতিয়া লগতে লাগে এটা পৰিৱেশ। এই চাৰিটা বস্তুৰ যেতিয়া চাৰিটা কোণ, চতুৰ্ভুজৰ চাৰিটা কোণ যেতিয়া মিলিব, মিলাৰ পিছত এটা ভাল এটা পৰিৱেশ যেতিয়া দিব পাৰে, তেতিয়া আপুনি ভাল এটা ৰেজাল্টৰ আশা কৰিব পাৰে। কিন্তু এই ক্ষেত্ৰত আমাৰ অলপ বেলেগ। আমি মানে কোনো বস্তুতে কম্প্ৰমাইজ নকৰোঁ। চুলৰ কাটিঙৰ পৰা আৰম্ভ কৰি ছাত্ৰ ছাত্ৰীৰ বাকী শিক্ষাৰ যিখিনি জৰুৰী বস্তু, সেইখিনিত আমি কোনো ধৰণৰ কম্প্ৰমাইজ নকৰোঁ। আমি পুৰা মানে ডিচিপ্লিনৰ ওপৰত আমি বিদ্যালয়খন চলাওঁ। তাৰ কাৰণে আমাৰ ল'ৰা ছোৱালী আজি বাহিৰত গৈ পেলাই ভাল এটা পৰিৱেশ আমাৰ ইয়াৰ পৰা যেতিয়া শিকি গৈছে, তেতিয়া সিহঁতে ভাল এটা ৰেজাল্ট কৰিবলৈ সক্ষম হৈছে। সেইকাৰণে আমাৰ ল'ৰা ছোৱালী বহুতে ভাল এটা কৰ্মসংস্থান পাবলৈ সক্ষম হৈছে। এই ক্ষেত্ৰত যদি আপোনালোকৰ কিছুমান অভিভাৱক আছে, দুখীয়া ঘৰ, বহুত দুখীয়া ঘৰৰ ষ্টুডেণ্ট আহে বা বহুত চোকা ষ্টুডেণ্ট, তেতিয়া নামভৰ্তি কৰিব লাগে, তেতিয়া এই ক্ষেত্ৰত আপোনালোকে কিবা সহায় কৰে নেকি? নাই, আমাৰ বিদ্যালয়, আমাৰ বিদ্যাপীঠত এনেকুৱাও হেৰি আছে, ৰেকৰ্ড আছে। আমি হায়াৰ ছেকেণ্ডেৰী ভাল ছোৱালী এজন পাইছো যোৱা বছৰ ফাইনেল দি গৈছে, 96% পাইছে। ছোৱালীজনী হোষ্টেল ফ্ৰী, কলেজ ফ্ৰী, কমপ্লিট ফ্ৰী। এনেকুৱা বহুত ষ্টুডেণ্ট আছে আমি ফ্ৰী পঢ়াওঁ। দুখীয়া ঘৰৰ, কিন্তু ৰেজাল্ট মানে পঢ়া শুনাত ভাল হ'ব লাগিব, লগতে দুখীয়া হ'ব লাগিব। এই দুটা টাৰ্গেট যেতিয়া মিলি যায়, দুটা শৰ্ত যেতিয়া মিলি যায়, আমি ফ্ৰীটো পঢ়াওঁ। আমাৰ বহুত ল'ৰা ছোৱালী আছে 50% পঢ়ি আছে। দুখীয়া ঘৰৰ ল'ৰা ছোৱালী ভাল লিখা পঢ়াত আমি সেইবিলাক হেৰি কৰোঁ। তাৰপিছত আকৌ আমাৰ ইয়াত এটা হেৰি আছে, এটা ঘৰৰ পৰা দুজন ল'ৰা বা ছোৱালী থাকিলে সিহঁতৰ কনচেশ্যন আছে, অলপ ডিছকাউণ্ট দিয়া হয়। তেনেকুৱা চিষ্টেমো আছে। গতিকে সেইফালৰ পৰা আমি পইচাৰ কাৰণে আমি বিদ্যাপীঠখন স্থাপন কৰা নাছিলোঁ। যে জ্ঞান বিকাশ বিদ্যাপীঠখন স্থাপন কৰা হৈছিল এইটো উদ্দেশ্য আগত লৈ, যে আমাৰ গাঁও অঞ্চলত এটা ভাল শিক্ষা প্ৰতিষ্ঠান লাগে, আৰু ইয়াৰ পৰা আমাৰ ল'ৰা ছোৱালীবিলাকে ভাল এটা শিক্ষা গ্ৰহণ কৰি নিজৰ কৰ্মসংস্থানত মানে ভৰ্তি হ'ব লাগে। তাৰ কাৰণে আমি বিদ্যাপীঠখন স্থাপন কৰিছোঁ, আৰু তাত আমি কৃতকাৰ্য। বৰ্তমান ৰমজান মাহ চলি আছে, আমাৰ চেনেলৰ পৰা আপোনালোকৰ ৰমজান মাহ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ। তাকে আপোনাৰ ৰোজা ৰাখিছে নাই? জি ইনশাল্লাহ ৰোজা ৰাখিছোঁ। হয়, এটা বছৰ অপেক্ষা কৰিব লাগে আমাৰ পবিত্ৰ ৰমজান মাহৰ কাৰণত। সকলোৱে এটা অপেক্ষা কৰে ৰমজান মাহটো কেতিয়া আহিব, সকলো এটা উৎসুকতা থাকে, কাৰণ পবিত্ৰ মাহ এটা। কি কয় আপুনি এই ক্ষেত্ৰত? চাওক, ৰমজান মাহ ইছলাম ধৰ্মাৱলম্বী মানুহৰ কাৰণে এটা পবিত্ৰ মাহ। কাৰণ 12 মাহত 1 বছৰ। এই 12 মাহৰ এটা মাহ আমি পাওঁ, ৰমজান মাহ। এই ৰমজান মাহত এনেকুৱা এটা আমল, এনেকুৱা এটা যে আমাৰ যিটো ইছলামৰ 5টা স্তম্ভ আছে, কলিমা, নামাজ, ৰোজা, হজ, যাকাত, 5টাৰ মাজত এই চাৰিটা আমলত শিৰিক থাকিব পাৰে। মানে শিৰিক মানে মানুহক দেখুৱাৰ কাৰণে হ'ব পাৰে। কিন্তু ৰোজা এনেকুৱা এটা ইবাদত, এনেকুৱা এটা আল্লাহৰ হুকুম, য'ত মানে শিৰিক নাথাকে, মানুহক দেখুৱাবলৈ নহয়। কাৰণ ৰোজা ৰখাটো এজন মানে ঘৰৰ ভিতৰত বন্ধ কৰি পানী খাব পাৰে বা কিবা বস্তু খাব পাৰে, কিন্তু ৰোজাত সেই বস্তুটো নহয়। মানে সেইটো চিৰফ আল্লাহৰ কাৰণে হয়। এতিয়া নামাজ পঢ়িব গৈছে, মানুহক দেখুৱাবৰ কাৰণে হ'ব পাৰে। এতিয়া হজ কৰিব গৈছে, মানুহক দেখুৱাবৰ কাৰণে হ'ব পাৰে। এতিয়া জাকাত দিব গৈছে, তাতো মানুহক যে মই দান দিম, সেইটোৰ কাৰণে হ'ব পাৰে। কিন্তু ৰোজা এনেকুৱা এটা আমল, য'ত মানুহক দেখুৱাবৰ কাৰণে নহয়, চিৰফ আল্লাহৰ কাৰণে হয়। আৰু আল্লাহে কোৰাণত উল্লেখ কৰিছে যে ইয়াৰ বদলা মই নিজে দিম। বাকী আমলৰ বদলা ফেৰেস্তাই লিখে, কিন্তু এই আমলৰ বদলা আল্লাহ নিজে লিখে। গতিকে এই ৰমজান মাহৰ ৰোজাটো ইছলামৰ কাৰণে
ইছলাম ধৰ্মাৱলম্বী লোকৰ কাৰণে, মুছলমানৰ কাৰণে এটা ডাঙৰ এটা আল্লাহৰ হুকুম। আৰু এইটো যোনে ৰোজাৰ মানে উপকাৰটো জানে সেইজনে কিন্তু ৰোজা ৰাখে। সেইটো হয়। আৰু ৰোজা ৰাখিলে আমাৰ স্বাস্থ্যৰ প্ৰতি যথেষ্টখিনি উপকাৰো হয়, কি ক'ব এই ক্ষেত্ৰত? এতিয়া বিজ্ঞানেও বস্তুটো কৈছে যে 12 মাহৰ মাজত এটা মাহ যেতিয়া এই আমাৰ যিটো ভিতৰৰ পাকস্থলী বা ভিতৰৰ যিখিনি বস্তু আল্লাহ আমাক দিছে, যি চিষ্টেমটো আছে, সেই চিষ্টেমতো বহুত উপকাৰ হয়। এইটো ইছলামতো আছে আৰু চায়েন্সো কয় যে এই বস্তুটোত উপকাৰ আছে। গতিকে যদি এজন মানুহে যেতিয়া 14 বছৰ 15 বছৰ হোৱাৰ পিছত ৰোজা তাৰ ওপৰত খৰচ হৈ যায়, তাৰ পিছৰ পৰা যদি সি প্ৰত্যেক বছৰতে ৰোজা ৰাখে, তাৰ বহুত বেমাৰ আজাৰৰ পৰা সি পৰিত্ৰাণ পায়। পৰিত্ৰাণ পায়। বিশেষকৈ পেটৰ বেমাৰ, যিটো পেটৰ বেমাৰৰ পৰা বহুত এটা বিৰতি লাগে। প্ৰত্যেক মানুহৰ কামৰ পিছত এটা বিৰতি লাগে। সেই যে পেটৰ এটা বিৰতি, এটা ই লাগে তাৰ, যে সেই বিৰতিৰ পিছত সি কি কৰিব, ফেৰ আকৌ পুৰা কাৰ্যক্ষম হ'ব। আমাৰ ৰমজান মাহত পেটটোৱে এটা বিৰতি পায়, সি এটা সুস্থতা অনুভৱ কৰি তাৰ পিছত ৰোজাৰ মাহ যেতিয়া পাৰ হয়, যেতিয়া আকৌ খাব, তেতিয়া কিন্তু ই মানে অলপ সতেজ হৈ উঠে। সেইকাৰণে মই কৈছো যে ৰোজাৰ মাহত যে ৰোজা ইছলাম ধৰ্মাৱলম্বী মানুহে ৰাখিব লাগে। এতিয়া ৰোজা কিন্তু নহয়, কিন্তু আমি দেখিছো, মই মাৰোৱাৰী ফাৰ্মত কাম কৰিছো, জৈন মানুহ বিলাকে সিহঁতে 10 দিনৰ হেৰি ৰাখে, উপবাস ৰাখে। আৰু হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে আজিৰ পৰা 1450 বছৰ আগতে যিটো বস্তু কৈ গৈছে, আজি বিজ্ঞানে সেই বস্তুখিনি দেখিছে জানা, প্ৰত্যেকটা বস্তুৰে উপকাৰ আছে। তেওঁ বহুতখিনি কথা আমাৰ নুৰ মহম্মদ আলী চাই কৈছে, বহুতখিনি নাজানা কথা আমি ছাৰৰ পৰা জানিলো, আৰু তাৰ ছাৰৰ বহুতখিনি আমি নাজানা কথা জানিলো। আৰু পিছত এদিন আমি এটা সাক্ষাৎকাৰ ব্যক্তিগত কথা আমি সুধিম। আজি তেওঁ ৰোজা ৰাখিছে, কথা তাই নুসুধো, তাকে আমাৰ চেনেললৈ অহাৰ বাবে শেষত কি ক'ব? আজি আপুনি বহুত ব্যস্ততা আছে, স্কুলৰ শিক্ষকতা ৰোজাও ৰাখিছে, বেছি কথা সুধিবও নোৱাৰো, কি ক'ব শেষত? নাই, মই আপোনালোকৰ চেনেলৰ জৰিয়তে, আপুনি ইয়াত ইমান হেৰি ব্যস্ততা, আপোনালোকেও ব্যস্ত মানুহ হোৱাৰ পিছতো যে আমাৰ ইয়াত আহি পেলাই এতিয়া ধৰক স্কুলৰ বিষয়ে বা মোৰ বিষয়ে বা ৰোজাৰ বিষয়ে সুধিছে, তাৰ কাৰণে আপোনাকো বা আপোনাৰ লগত থকা সহকৰ্মীকো মই ধন্যবাদ জ্ঞাপন কৰিছো। আৰু ব্যস্তপূৰ্ণ দুনিয়া, এই দুনিয়াখন আচলতে ব্যস্ততাপূৰ্ণ। এতিয়া সেই ব্যস্ততাৰ মাজতে নিজৰ সময়খিনি উলিয়াই জৰুৰী কামখিনি আমি কৰিব লাগে, কিন্তু জৰুৰী হয়। সমাজৰ কিছুমান দায়িত্ব থাকে, সেই দায়িত্বখিনি আমি পালন কৰিব লাগিব। কৈছে খালি টকা পইচাৰ পিছত নহ'ব, যে সমাজে আমাক যে আল্লাহ পঠাইছে, সমাজৰ কাৰণে আমাৰ কৰণীয় আছে, আৰু সেইখিনি আমি কৰিব লাগিব, যিমান ব্যস্ত নহয় কিয়। গতিকে মই ভাবো এই ব্যস্ততাপূৰ্ণ সময়তে যে আপুনি আপোনাৰ সহকৰ্মীক লৈ পেলাই আমাৰ বিদ্যাপীঠত উপস্থিত হৈছে, তাৰ কাৰণে বিদ্যাপীঠৰ ফালৰ পৰা আপোনাক বহুত বহুত ধন্যবাদ। নগৰ পৰা প্ৰাঞ্জল নাথৰ ৰিপৰ্ট।